তো লগাইছ মাবিংকু আজি প্ৰথমতে এইফালে লৈ আনিলোঁ অলপমান গাখীৰখিনিতে আজি ময়ে ধুনীয়াকৈ পগাই লওঁ জুইত। এইফালে গ'ল ৰস বৈ থকা দুটা গজা লগতে চাহ। ৰস বৈ থকা গজাটো কিন্তু খাই মজা লাগিছিল। খাই বৈ তাৰপিছত আহিলোঁ গছ কটা চাবলৈকে। যিহেতু ঘৰত আৰু মাটি পেলাম সেইবাবে এইখিনি খেল অকণমান নি কেনে বেলেগ ঠাইত থ'ব লাগে, তেতিয়াহ'লে মাটিখিনি ইয়াতে পেলালে তো আমাৰ সহজ হ'ব থ'বলৈকে। ইমান নোৱাৰিলোঁ যদিও তথাপিও অলপ চলপ যি পাৰোঁ কৰিলোঁ। তাৰে পৰা আনি এনেকুৱাকৈ এইখিনিতে থৈ দিছোঁ। লাহে লাহে গৰমো আহিব ধৰিলে। কাম কৰি কৰি যিটো ঘামাইছোঁ ন, দেহাৰ অৱস্থা নোহোৱা হৈ গৈছে। সেইবাবে অলপমান মুখ চুখ ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই লওঁ। মুখ ধুই এইফালে লৈছোঁ 1 গিলাচ কৰি গাখীৰ গিলাচ খোৱাৰ পিছতে অলপমান কিবা কৈ দেহাটো ভাল লাগিল দিয়ক। ভাবিছিলোঁ এটা হাত পেন আনিম, কিন্তু এই বেপাৰীটোৰ পৰা ৰাখিম বুলি ভাবিছিলোঁ, তেওঁৰো নাই বোলে। কাপোৰ চাই হাতত এখন কাঁচি লৈ এতিয়া আহিলোঁ পথাৰলৈকে। এনেকুৱা কৰি এক গোজা কৰি নাৰা কাটিলোঁ যিখিনি পাৰোঁ। নাৰাখিনি এটা বস্তাত সোমাই এনেকুৱা কৰি গাৰু চিষ্টেম কৰি দিছোঁ। ৰকিকে এই গাৰুটোত ধুনীয়াকৈ ওপৰত থোৱা হ'ব, সেইবাবে 4-5 দিনমান এনেকৈ এটা টেমাত দৈ কৰি থৈ দিছিলোঁ অলপমান গাখীৰ আনি। বহুদিনৰ পৰা ভাবি আছিলোঁ দৈ চিৰা খাম বুলি, কিন্তু ফাইনেলি আহি গ'ল আমাৰ এইফালে দৈ চিৰা। দৈ চিৰা চেনি সানি খাই চালোঁ, এনেকুৱা এটা সোৱাদ লাগিল ন, বুজাব নোৱাৰোঁ। আজি মিনিমক বাই জয় অসম।